নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ। সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। পশ্চিমবংগত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আজি পশ্চিমবংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতেই উদ্ধাৰ হ'ল 6টাকৈ বোমা। পূব বৰ্ধমানৰ কেতুকুগ্ৰাম সমষ্টিত উদ্ধাৰ হৈছে বোমাটো। বিস্ফোৰণৰ পৰা কদম্পি ৰক্ষা পৰে পশ্চিমবংগ। ভয়ংকৰ ঘটনা, 6টাকৈ বোমা উদ্ধাৰ কৰিছে CRPF বাহিনীয়ে। কেতুগ্ৰামত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় এই ঘটনাৰ পিছতেই। এফালে ভোটগ্ৰহণ, তাৰ মাজতেই বোমা উদ্ধাৰ হয় আজিৰ দিনটোত পশ্চিমবংগত। সমগ্ৰ অঞ্চল ঘেৰি ধৰিছে CRPF বাহিনীয়ে। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত সমগ্ৰ অঞ্চল এতিয়া আছে। বোমা বিস্ফোৰণৰ ভয়ংকৰ পৰিকল্পনা ৰচিছিল দুৰ্বৃত্তৰ দলে। পশ্চিমবংগত দ্বিতীয় পৰ্যায় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ মাজতেই বোমা উদ্ধাৰ হোৱাৰ ঘটনাক লৈ এতিয়া সমগ্ৰ ভাৰততে আৰম্ভ হৈছে চাঞ্চল্য। আজি পশ্চিমবংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি আছে। 142টা সমষ্টি আৰু 8 জিলাৰ বাবে এই দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি আছে পশ্চিমবংগত। ৰাতিপুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ। বৰ্তমানলৈকে 80%তকৈও অধিক ভোটগ্ৰহণৰ হাৰ জানিব পৰা গৈছে আৰু পশ্চিমবংগত দেখিবলৈ পোৱা গৈছে যে ভোটগ্ৰহণ চলি থকাৰ মাজতেই বোমা উদ্ধাৰ হয়। দিবলৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। আজি অসম বিধানসভা নিৰ্বাচনক লৈ প্ৰকাশ পাব এক্সিট পোল। এক্সিট পোলক লৈ এইবাৰ সামাজিক মাধ্যমত পোষ্ট কৰিছে বিধায়ক অখিল গগৈয়ে। নিশ্চিত থাকক, চৰকাৰ বিৰোধী ঐক্য মঞ্চৰ হ'ব। এক্সিট পোলে কি কয় কৈ থাকক, চৰকাৰ আমাৰেই হ'ব। 2016 চনৰ পৰিৱেশ, ৰাইজৰ জয় হ'ব, কেৱল ষ্ট্ৰং ৰুম সুৰক্ষিত ৰাখক। এইদৰে এক্সিট পোলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। এইবাৰ অসমত বিৰোধী ঐক্য মঞ্চৰ চৰকাৰ হ'ব বুলি নিশ্চিত থাকক সমগ্ৰ অসমবাসীৰ ৰাইজ। এক্সিট পোলক কোনেও বিশ্বাস নকৰিব। এইদৰে এক্সিট পোল সন্দৰ্ভত সামাজিক মাধ্যমত পোষ্ট বিধায়ক অখিলৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ দিব লৈছোঁ। 4 মেত যেতিয়া মমতা বেনাৰ্জী আৰু তৃণমূল কংগ্ৰেছ জয়ী হ'ব, প্ৰধানমন্ত্ৰী পদ ত্যাগ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সেই সাহস আছেনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ? পশ্চিমবংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়তেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰত্যাহ্বান তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অ'ব্ৰায়ানৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই প্ৰত্যাহ্বান জনাইছে তৃণমূল কংগ্ৰেছৰ নেতাগৰাকীয়ে। যদি 4 মে তাৰিখে তৃণমূল কংগ্ৰেছে পশ্চিমবংগত চৰকাৰ গঠন কৰে, তেন্তে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ সাহস হ'বনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ? প্ৰশ্ন উত্থাপন কৰিছে তৃণমূল কংগ্ৰেছৰ নেতাগৰাকীয়ে। আন এটা ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰীৰ গোচৰৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ শুনানি, দিলে কঠোৰ নিৰ্দেশনা। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল, তাৰ পিছতেই শুনানি অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত কৰা গোচৰৰ শুনানি। কঠোৰ দেশৰ সৰ্বোচ্চ ন্যায়ালয়। ঘৃণাসূচক মন্তব্যক লৈ নীতি নিয়ম মানিহে সুপ্ৰিম কোৰ্টত কৰিব পাৰিব আবেদন। পোনে পোনে ন্যায়ালয়লৈ অহাত বাধা সৰ্বোচ্চ ন্যায়ালয়ৰ। প্ৰথমে আৰক্ষীৰ ওচৰলৈ গৈ BNSৰ অধীনত গোচৰ তৰাৰ নিৰ্দেশনা। উচ্চতম ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠৰ এই গুৰুত্বপূৰ্ণ শুনানি। নিৰ্দেশনাৰ প্ৰভাৱ গুৱাহাটী হাইকোৰ্টত ৰুজু হোৱা গোচৰৰ ওপৰত পৰিব। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত তৰা গোচৰৰ শুনানি অনুষ্ঠিত হয় আজি আৰু এই গোচৰ সন্দৰ্ভত গোচৰ পক্ষক তীব্ৰ নিৰ্দেশনা দিছে উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা। পৰৱৰ্তী খবৰ। হিমন্ত বিশ্ব শৰ্মাৰ থৰকাচুটি হেৰুৱাইছে। এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ গাদীচ্যুত হোৱাটো খাটাং। গৌৰৱ গগৈৰ নেতৃত্বত অসমত কংগ্ৰেছৰ চৰকাৰ হোৱাটো 100% খাটাং। গৌৰৱ গগৈ হ'ব অসমৰ নতুন মুখ্যমন্ত্ৰী। নগাঁৱৰ কংগ্ৰেছ ভৱনত সংবাদমেল সম্বোধন কৰি এই দাবী প্ৰদেশ কংগ্ৰেছৰ মহিলা সভানেত্ৰী মীৰা বৰঠাকুৰৰ। মীৰা বৰঠাকুৰে কৈছে, এইবাৰ কংগ্ৰেছৰ চৰকাৰ হোৱাটো 100% নিশ্চিত। অসমৰ নতুন মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে গৌৰৱ গগৈ। কেৱল মাত্ৰ অপেক্ষা 4 মেলৈ। 4 মে তাৰিখত নতুন মুখ্যমন্ত্ৰী ৰূপে শপত ল'ব গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ নেতৃত্বত বিৰোধীয়ে চৰকাৰ গঠন কৰিব বুলি দাবী কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ। পৰৱৰ্তী খবৰ। জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে পুনৰবাৰ গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰা হৈছে ফাষ্ট ট্ৰেক আদালতৰ ফালৰ পৰা। জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ মহাবীৰ একুৱা জব্দৰ নিৰ্দেশনা দিয়া হৈছে। ফাষ্ট ট্ৰেক আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান। পূৰ্বে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ মহাবীৰ একুৱা খুলি দিয়াৰ নিৰ্দেশনা দিয়া হৈছিল যদিও ফাষ্ট ট্ৰেক আদালতে মহাবীৰ একুৱা জব্দ কৰাৰ নিৰ্দেশনা দিছে।
আন এটা গুৰুত্বপূৰ্ণ খবৰ, ইভিএমত ভুল হোৱাৰ সম্ভাৱনা নাথাকে। ইভিএম বিতৰ্কৰ সন্দৰ্ভত এইবাৰ মুখ্য নিৰ্বাচনী বিষয়াৰ মন্তব্য, ইভিএমত ভুল হোৱাৰ সম্ভাৱনা একেবাৰে নাথাকে, কাৰণ মেচিনত যি ভোট টিপিছে সেয়া কাউণ্ট হ'বই। যদি ৫-৬টা ভোটৰ পাৰ্থক্য থাকে তেন্তে পুনৰ ভোট গণনা হ'ব পাৰে। অনুৰাগ গোৱেল ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াই ইভিএম সন্দৰ্ভত কৰিছে এই মন্তব্য। যেহেতু দেখিবলৈ পোৱা যায় যে ইভিএম প্ৰসংগত বিতৰ্ক চলি থাকে আৰু সেই সন্দৰ্ভত ইভিএমক লৈ এইদৰে মন্তব্য কৰে ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াই। আৰু আনফালে ইভিএম বিকলক লৈ পশ্চিমবংগত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। হাওৰাৰ ভোটগ্ৰহণ কেন্দ্ৰত হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি, বিজেপি কৰ্মীক মাৰপিটৰ অভিযোগ, তৃণমূল কংগ্ৰেছৰ কৰ্মীৰ বিৰুদ্ধে। ইভিএম বিকল হোৱাৰ বাবেই এই মাৰপিটৰ সূত্ৰপাত আজি ঘটে পশ্চিমবংগত। ইভিএম বিকলক লৈ পশ্চিমবংগত কেইবাটাও প্ৰান্তত হিংসাত্মক ঘটনা সংঘটিত হয় আজিৰ দিনটোত। আন এটা গুৰুত্বপূৰ্ণ খবৰ, আমাৰ দলত চিপৰাং নাই এইটো নিশ্চিত, কিন্তু কালি মই এবাৰ সুধি চাইছোঁ আমাৰ দলত চিপৰাং আছে নেকি। ক'ৰবাত এখন দুখন পৰি থাকিব পাৰে, সেইটো নাজানো বাৰু, কিন্তু বিজেপি দলত তামাম চিপৰাং ওলাইছে। বিজেপি দলৰ ভিতৰত চলি থকা চিপৰাং আৰু গাদ্দাৰ প্ৰসংগক লৈ এইদৰে আজি মন্তব্য কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। দেৱব্ৰত শইকীয়াই কৈছে, কংগ্ৰেছত যিসকল গাদ্দাৰ আছিল ইতিমধ্যেই বিজেপিত যোগদান কৰিছে, গতিকে কংগ্ৰেছ দলত বৰ্তমান সময়ত চিপৰাং বা গাদ্দাৰ নেতা নাই, মন্তব্য দেৱব্ৰত শইকীয়াৰ। পৰৱৰ্তী খবৰ, সকলোৱে বিজেপিৰ নিৰ্দেশত নাচিছে, ভয়ংকৰ খং পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। নিৰ্বাচন আয়োগ আৰু বিজেপিৰ বিৰুদ্ধে ক্ষুণ্ণ হৈ পৰিছে মমতা বেনাৰ্জী। পশ্চিমবংগৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মাজতেই ক্ষুব্ধ মমতা। বিজেপিৰ বিৰুদ্ধে মমতা বেনাৰ্জীৰ ভয়ংকৰ অভিযোগ উত্থাপন, সকলোৱে বিজেপিৰ নিৰ্দেশত নাচিছে বুলি অভিযোগ মমতা বেনাৰ্জীৰ। CRPF আৰু পৰ্যবেক্ষকৰ ভূমিকাক লৈ ক্ষুণ্ণ হৈ পৰিছে তৃণমূল কংগ্ৰেছৰ নেত্ৰীগৰাকী। বিজেপিৰ নিৰ্দেশত বিৰোধী দলক টাৰ্গেট কৰাৰ অভিযোগ, নিৰ্বাচনী প্ৰক্ৰিয়াত ন্যায়পৰায়ণতাৰ অভাৱ বুলি অভিযোগ। বংগত বহু বাহিৰৰ পৰ্যবেক্ষক আহিছে নিৰ্বাচনৰ বাবে, যিয়ে সম্পূৰ্ণৰূপে বিজেপিৰ নিৰ্দেশত কাম কৰি আছে পশ্চিমবংগত। বিজেপিয়ে TMC নেতাকৰ্মীক মাৰধৰ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন। শক্তিৰে নিৰ্বাচনত জয়ী হোৱাৰ চেষ্টা কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। পশ্চিমবংগৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি আছে আৰু পশ্চিমবংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ মাজতেই নিৰ্বাচন আয়োগ, CRPF আৰু ভাৰতীয় জনতা পাৰ্টীৰ বিৰুদ্ধে এইদৰে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পশ্চিমবংগৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। মমতা বেনাৰ্জীয়ে কৈছে, বিজেপিৰ নিৰ্দেশত সকলো বিষয়া কৰ্মচাৰীয়ে নাচি আছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজ, নিৰ্বাচন জয়ী হোৱাৰ পিছত বিজয়ী প্ৰাৰ্থী বা দলে উলিয়াব নোৱাৰিব ৰেলী। এইবাৰ নিৰ্বাচন আয়োগৰ ফালৰ পৰা SOP জাৰি কৰা হৈছে। নিৰ্বাচনী ফলাফলক লৈ এইবাৰ আহি গ'ল SOP। ৰাজ্যিক নিৰ্বাচনী আয়োগৰ কঠোৰ নিৰ্দেশনা জাৰি। বিজয়ৰ পিছত উলিয়াব নোৱাৰিব কোনো ধৰণৰ ৰেলী বা সমদল। কোনো দল বা বিজয়ী প্ৰাৰ্থীয়ে বাহিৰ কৰিব নোৱাৰিব ৰেলী। যদি ৰেলী উলিয়ায় তেন্তে শান্তি বজাই ৰাখিব লাগিব প্ৰাৰ্থীসকলে। সমদলত হুলস্থুল কৰিব নোৱাৰিব সমৰ্থকসকলে। কোনো ধৰণৰ হিংসাত্মক ঘটনা হ'ব নালাগিব সেই সমদলত। অসমৰ ইতিহাসৰ এইবাৰ সৰ্বাধিক ভোটদান হৈছে। সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ ভিতৰত ফলাফল ঘোষণা কৰা হ'ব। প্ৰত্যেকখন টেবুলত থাকিব মাইক্ৰ' অবাৰজাৰ্ভাৰ নিয়োগ কৰিছে কেন্দ্ৰীয় চৰকাৰে। ৰাতিপুৱা 8 বজাৰ পৰা 4 মে তাৰিখে আৰম্ভ হ'ব ভোট গণনা। সংবাদমেল সম্বোধন মুখ্য নিৰ্বাচনী বিষয়াৰ। নিৰ্বাচনী ৰিজাল্টক লৈ এইবাৰ নিৰ্বাচন আয়োগৰ ফালৰ পৰা এই নতুন SOP জাৰি কৰা হৈছে। অন্য এটা খবৰ, জুবিন গাৰ্গৰ আত্মাই শান্তি নাপায়, চৰি জুবিন গাৰ্গে ন্যায় নাপায়। পুনৰবাৰ জুবিন গাৰ্গৰ বন্ধুৱে কৰিছে জুবিন গাৰ্গক ন্যায়ক লৈ কেইবাটাও ডাঙৰ মন্তব্য। সঁচাকৈয়ে জুবিন গাৰ্গে ন্যায় নাপাব নেকি, এই প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে। জনাই আছো এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, জুবিন গাৰ্গৰ আত্মাই শান্তি নাপায়, জুবিন গাৰ্গে ন্যায় নাপায়, এই মন্তব্য কৰিছে জুবিন গাৰ্গৰ বন্ধুৱে। চৰি জুবিন, ক্ষমা খুজিলে জুবিন গাৰ্গৰ বন্ধু পাৰ্থ গোস্বামীয়ে। জুবিন গাৰ্গে ন্যায় পাব বুলি নাভাবো বুলি মন্তব্য কৰিছে পাৰ্থ গোস্বামীয়ে। নিৰ্বাচন শেষ, জুবিন গাৰ্গো ন্যায়ো শেষ।
ফেচবুকত আবেগ দালি লাভ নাই, ফেচবুকত জাষ্টিছ বিচাৰি লাভ নাই, ফেচবুকত চিঞৰি থাকি কোনো ধৰণৰ লাভ নাই। CBIক দিব লাগিছিল জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত। জুবিনৰ কথা কৈ ফুৰা পলিটিকেল পাৰ্টিবোৰ এতিয়া ক'ত গ'ল? জেলৰ পৰা ওলাই আহিব জুবিন গাৰ্গৰ হত্যাকাৰীসকল। জুবিন ক্ষেত্ৰলৈ গৈ চাকি বন্তি জ্বলাই কি লাভ হ'ব? জুবিন গাৰ্গৰ আত্মা ঘূৰি ফুৰিছে, ন্যায় নাপায়। জামিন পোৱাৰ পিছত হত্যাকাৰীকেইটাক বিচাৰি উলিয়াব নোৱাৰিব। মন্তব্য জুবিন গাৰ্গৰ বন্ধু পাৰ্থ গোস্বামীৰ। জুবিন গাৰ্গৰ ন্যায়ক লৈ এইদৰে মন্তব্য কৰিছে পাৰ্থ গোস্বামীয়ে। অন্য এটা খবৰ, আজমল ফাউণ্ডেশ্যনৰ ছুপাৰষ্টাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত উজলিল কেইবাগৰাকীও শিক্ষাৰ্থী। পুনৰবাৰ আজমল ছুপাৰ 40 আৰু আজমল ফাউণ্ডেশ্যনৰ উদ্যোগত থকা শিক্ষা অনুষ্ঠানৰ সফলতা দেখিবলৈ পোৱা গৈছে। পুনৰবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামত উজলিল আজমল ফাউণ্ডেশ্যনৰ অধীনত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকল। যোৱাকালি ঘোষণা কৰা হৈছিল 2026 বৰ্ষৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামৰ ৰিজাল্ট। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত জিলিকিল আজমল ফাউণ্ডেশ্যনৰ শিক্ষা অনুষ্ঠান। SS পৰীক্ষাত কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীৰ সফলতা। ৰাজ্যজুৰি চৰ্চাত আল নৌৰিন, শাকিল আহমেদ, শাহিদ আহমেদ। কলা শাখাত আল নৌৰিনে লাভ কৰিলে 96% নম্বৰ, বিজ্ঞান শাখাত 94.20% নম্বৰ লাভ কৰিলে শাকিল আহমেদে, বাণিজ্য শাখাত শাহিদ আহমেদে লাভ কৰিলে 92.40% নম্বৰ। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত ঈৰ্ষণীয় ফলাফল প্ৰদৰ্শন। আজমল ফাউণ্ডেশ্যনৰ অধীনস্থ শিক্ষা অনুষ্ঠানৰ সফলতা দেখিবলৈ পোৱা গৈছে। 3620 গৰাকী শিক্ষাৰ্থীৰ ভিতৰত 28তকৈও অধিক শিক্ষাৰ্থী ফাৰ্ষ্ট ডিভিজন, ডিষ্টিংশ্যন 500তকৈও অধিক 1379 গৰাকী শিক্ষাৰ্থীয়ে ষ্টাৰ মাৰ্ক লাভ কৰিছে। মুঠ 6228 বিষয়ত শিক্ষাৰ্থীসকলে লেটাৰ মাৰ্ক পাইছে। প্ৰতিগৰাকী পৰীক্ষাৰ্থীক শুভেচ্ছাৰে উপচাইজ দিছে সমগ্ৰ ৰাজ্যবাসী। উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত পুনৰবাৰ আজমল ফাউণ্ডেশ্যনৰ এই সফলতা। বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধুমুহা বৰষুণৰ কালৰূপ দেখিবলৈ পোৱা গৈছে। এজাক বৰষুণৰ পিছতেই গুৱাহাটী মহানগৰীত কৃত্ৰিম বান। গুৱাহাটী মহানগৰবাসীৰ ৰাইজ যেন ঘৰৰ পৰা ওলাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে। গুৱাহাটী মহানগৰীৰ কেইবাটাও প্ৰান্তত ভয়ংকৰ কৃত্ৰিম বান। বৰাক ভেলী আৰু গুৱাহাটীবাসী সাৱধানে থাকক। ধুমুহা বজ্ৰপাতক লৈ সতৰ্কবাণী। প্ৰতি ঘণ্টাত 50ৰ পৰা 60 কিলোমিটাৰ গতিবেগত আহিব পাৰে ধুমুহা। এবাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সমগ্ৰ ৰাজ্যবাসীলৈ এলাৰ্ট দিয়া হৈছে বতৰক লৈ। বৰাক ভেলী আৰু গুৱাহাটীবাসী ৰাইজ সাৱধানে হৈ থাকক। আকৌ ধুমুহা বজ্ৰপাতক লৈ সতৰ্কবাণী জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। প্ৰতি ঘণ্টাত 50ৰ পৰা 60 কিলোমিটাৰতকৈ বৃদ্ধি পাব পাৰে ধুমুহাৰ গতিবেগ। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা বতৰক লৈ এই সতৰ্কবাণী জাৰি কৰা হৈছে। ডিমা হাছাও, শ্ৰীভূমি, হাইলাকান্দি বতৰে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে। গুৱাহাটীবাসীয়েও আগন্তুক পৰিস্থিতিৰ সৈতে যুঁজিবলৈ এতিয়া সম্পূৰ্ণৰূপে সাজু হ'ব লাগিব। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তৰফৰ পৰাও জাৰি কৰা হৈছে সতৰ্কবাণী। বৰাক উপত্যকা আৰু গুৱাহাটী চহৰৰ সকলো ৰাইজক প্ৰয়োজনীয় সকলো সাৱধানতা অৱলম্বন কৰাৰ আহ্বান। পাহাৰীয়া অঞ্চলৰ ৰাইজক ভূমিস্খলনৰ বাবে সজাগ হৈ থকাৰ আহ্বান জনোৱা হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননীৰ আপডেট সংগ্ৰহ কৰাৰো আহ্বান ৰাইজক। আৰু বতৰক লৈ এই সতৰ্কবাণী জাৰি কৰা হৈছে। গুৱাহাটী মহানগৰীত আজিৰ দিনটোতো দেখিবলৈ পোৱা গৈছে কৃত্ৰিম বান। এজাক বৰষুণৰ পিছতে গুৱাহাটীৰ কেইবাটাও প্ৰান্ত বুৰ গ'ল পানীৰ তলত। যোৰাবাট, সেয়া লাগিলে নবীন নগৰ বানপানী দেখিবলৈ পোৱা গৈছে। গুৱাহাটীবাসীৰ ৰাইজ যেন ঘৰৰ পৰা ওলাব নোৱাৰাৰ পৰিস্থিতি পুনৰবাৰ সৃষ্টি হয় আজিৰ দিনটোত।